নমস্কাৰ জনাইছোঁ মোৰ আৰু এটা ভিডিঅ'ত কথাবিলাক শুনিব মনোযোগেদি। তো মই আজিৰ ভিডিঅ'ত মই অনুৰোধ জনাম আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাম প্ৰতি বছৰে ঈদৰ সময়ত মন্দিৰৰ সন্মুখত গোমাংস পেলোৱা যিটো মানে আমি বাতৰি ওলায়, তো সেইটো পাৰ্মানেণ্ট সমাধানৰ কাৰণে স্থায়ীভাৱে সমাধানৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা মাননীয় হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, আপুনি প্ৰতিটো মন্দিৰত সৰু মন্দিৰ ডাঙৰ মন্দিৰ বুলি কথা নাই, আপুনি চৰকাৰী টকাৰে CCTVৰ নিৰাপত্তা দি কেনে সিহঁতক কৰক যাতে গোটেই বহুত সোনকালে বস্তুখিনি কোনোবা দুষ্কৃতিয়ে যদি এই কামখিনি কৰে সেইটো ওলাবৰ ব্যৱস্থা কৰক। তো এইটো অনুৰোধ থাকিল। আমি বিচৰা নাই কোনোবা আমাৰ হিন্দু ভাইসকলৰ অন্তৰত আঘাত লগা কিবা কাম যে হৈ আছে, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ আপুনি অতি শীঘ্ৰে এই কামখিনি কৰক যাতে কোনোবা মানুহে এইখিনি কামৰ পৰা বাচি যাব নোৱাৰে। সেয়া যিয়ে নহওক, দুষ্কৃতিকাৰী যিয়ে নহওক ওলাব লাগে, সেইখিনি উপযুক্ত শাস্তি দিব লাগে। সেয়া আমি মুছলমান সমাজৰ পৰা অনুৰোধ থাকিল। প্ৰতিটো হিন্দু মন্দিৰত হিন্দু ভাইসকলৰ মন্দিৰৰ সন্মুখত কটকটীয়া নিৰাপত্তাৰ লগত CCTV কেমেৰা লগাই দিব লাগে যাতে এনেকুৱা ধৰণৰ বাতৰি আৰু হোৱাৰ সম্ভাৱনা বহুত কমি যায়। আৰু লগতে হিন্দু ভাইসকলক অনুৰোধ জনাম, তোমালোকে এই ইনকুৱাৰী নকৰাকৈ উৎপাত কৰাটো ঠিক নহয়। কোনোবা বস্তু এটা যদি হৈছে সেইটোৰ কাৰণে পুলিচ আছে, পৰ্যবেক্ষণ কৰি চাব, ইনভেষ্টিগেশ্যন কৰি চাব, তাৰপিছত বস্তুখিনি ওলাব। আমি বহুত জেগাত এনেকুৱা পাইছোঁ, প্ৰথমতে গোমাংস পেলোৱা বুলি কোৱা হয়, পিছত দেখা যায় যে সেইটো বেলেগ কিবাহে মাংস ওলায়। তো মই অনুৰোধ জনাম শান্তিপূৰ্ণভাৱে সমাধান কৰিব পাৰি, চৰকাৰে বিচাৰিলে সকলো সম্ভৱ। তো গতিকে চৰকাৰৰ ওপৰত বিশ্বাস ৰাখি কেনে শান্তিপূৰ্ণভাৱে সমাধান বিচৰাটো ভাল হ'ব। কোনোবা ৰাজনৈতিক কাৰণত কোনোবা কমিউনিটিক টাৰ্গেট কৰাটো উচিত নহয়। সকলোকে অনুৰোধ শান্তিপূৰ্ণভাৱে জীয়াই থকাৰ অধিকাৰ সকলোকে আছে। আপোনালোকে পুলিচৰ ওপৰত আস্থা হেৰাব নালাগে, ইয়াৰ ইনভেষ্টিগেশ্যন কৰি ওলাই যাব। গাই গৰুক ৰাষ্ট্ৰীয় পশু হিচাপে মৰ্যাদা দিব লাগে, সেয়া আমাৰ কোনো আপত্তি নাই, আমি সন্মান জনাম।